ল'ৰাটোৰ কাহ হৈ আছিলে আৰু কাহ হৈ থাকিলে জানেনে যেতিয়া শুৱে তেতিয়া কাহটো বেছিকৈ উঠে। তেতিয়া মই কি কৰোঁ, আপোনাৰ হাতৰ তলুকুৱাত আৰু আপোনাৰ আপোনাৰ তলুকুৱাত কি কৰোঁ, ভালকৈ আপোনাৰ তেল মালিচ কৰি দিওঁ। এয়া দেখিছে মই কেনেকৈ কৰি দিছোঁ। তেতিয়া কাহটো অলপমান কমি যায় আৰু ডিঙিটো অকণমান তেল লগাই দিব লাগে। ডিঙিত বেছিকৈ, অলপমান নহয় বেছিকৈ তেল লগাব লাগে আৰু মাথাৰ এই মাথাৰ তালুখিনিতো আপোনাৰ মিঠাতেল দিব লাগে। মই সৰুৰে পৰাই ইঞ্জিন মিঠাতেলটো ইউজ কৰোঁ। ক'ৰবাত আকৌ আপোনাৰ যদি খাটি সৰিয়হৰ তেল পাওঁ সেইটোও মই ইউজ কৰোঁ। আপোনালোকে বাৰু কি কৰে শুই থকা অৱস্থাত? আপোনালোকৰ যদি ল'ৰা ছোৱালীক কাহ উঠে এবাৰ মোক কমেণ্টত জনাবচোন। কেতিয়াবা কি হয় জানেনে, গৰমতো কাহ উঠে। সেইকাৰণে ভাবিলোঁ অলপমান এচিটো চলাই দিওঁ বুলি। সঁচাকৈ ক'লোঁ মই আপোনালোকক, এচিটো চলাই দিওঁতে অলপমান আৰাম পালে জানেনে ল'ৰাটোৱে। বাৰু আপোনালোকে কি কৰে তেনেকৈ কাহ উঠিলে? আৰু মাজে মাজে মই গৰম পানীও দি থাকোঁ তাক। মই ৰচুন আৰু অজৱাইনৰ তেল থৈ দিওঁ তাৰ কাৰণে বনাই পেলাই। কেনেকৈ বনাওঁ মই এদিন আপোনালোকক ভিডিঅ'ত দেখাম ৰ'ব। আৰু যেতিয়া কাহ উঠে এই তেল মালিচ কৰাৰ বাদ দিও মই আপোনাৰ কি কৰোঁ, গৰম পানী আপোনাৰ চিপকৈ গৰম পানী খুৱাই থাকোঁ। কেতিয়াবা খায়, কেতিয়াবা আকৌ নাখায়। বাচ্ছাৰ মন নহয় জানো, মুডটো উঠিলে মানে খায়। ভৰিকেইটাও মই মালিচ কৰি দিছোঁ, আৰাম পায়। আপোনালোকৰ ল'ৰা ছোৱালীয়ে বাৰু কয়নে যে মোৰ ভৰিকেইটা বিষাইছে মালিচ কৰি দিয়া বুলি? সি নকয়, কিন্তু যেতিয়া শোৱা টাইমত মই সদায় শোৱাৰ টাইমত ৰাতি শোৱাৰ টাইমত মই ভৰিকেইটা মালিচ কৰি দিওঁ। আৰু মানে তাৰ মুখখন চায়ে গম পাওঁ যে সি খুব আৰাম পায়। আজিলৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো অলপমান হেল্প হ'ব আপোনালোকৰ। বাৰু আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালী শুই থকা অৱস্থাত কাহ উঠিলে কি কৰে এবাৰ জনাব। লাইক আৰু কমেণ্ট এটা দিব। থেংক ইউ।